সম্পূৰ্ণ চাণক্য নীতি অসমীয়াত নীতি মানে কি নীতি মানে হল নিয়ম এটা এনেকুৱা নিয়ম এনেকুৱা কথা যিটো আপুনি সকলোতে যিকোনো ঠাইত যিকোনো সময়ত যদি ব্যৱহাৰ কৰে সেইটো তাত ইউজ কৰে তেনেহলে ৰিজাল্ট এটাই আহিব চাণক্য নীতি আৰম্ভ কৰাৰ আগতে এটি সৰু কিন্তু হৃদয় চুই যোৱা কাহিনী এটি শুনক আজিৰ পৰা প্ৰায় ২৫০০ বছৰ আগত প্ৰাচীন ভাৰতৰ নন্দ সাম্ৰাজ্যত এজন ৰজা আছিল ধনানন্দ ধনানন্দৰ সাম্ৰাজ্যত ইমানেই নিষ্ঠুৰতাৰ চৰম সীমা পাইছিল যে যদি কোনোবাই তেওঁৰ অন্যায়ৰ বিৰোধিতাও কৰিব বিচাৰে তেনেহলে সেই ব্যক্তিজনক এনে মৃত্যুদণ্ড দিয়া হৈছিল যাতে অন্য মানুহে সেইটো দেখি নিজৰ মুখ খুলিব নোৱাৰে আৰু এনেকুৱাই এটা ভুল কৰিলে এজন ব্ৰাহ্মণে যাৰ নাম আছিল চনক চনক এজন দেশপ্ৰেমী ব্যক্তি আছিল কিন্তু তেওঁৰ এই দেশপ্ৰেমেই তেওঁৰ বাবে কাল হৈ পৰিল দেশপ্ৰেমী হোৱাৰ কাৰণে আৰু ধনানন্দৰ নিষ্ঠুৰতাৰ কাৰণে চনকে ৰজাৰ বিৰোধিতা কৰিবলৈ ধৰিলে আৰু ৰজাই তেতিয়া চনকক ধৰি বান্ধি আনি কাৰাগাৰত বন্দী কৰি থলে চনক কাৰাগাৰত যোৱাৰ পাছত তেওঁৰ পত্নী আৰু এটি সৰু পুত্ৰ সন্তানক কোনেও সহায় কৰিবলৈ ওলাই নাহিল কেৱল হেয়াই নহয় চনকৰ পত্নী আৰু তেওঁৰ পুত্ৰক তেওঁলোকে ৰাজদ্ৰোহী পৰিয়াল বুলি ঘোষণা কৰিলে আৰু কোনেও তেওঁলোকক সহায় নকৰিলে আৰু আনফালে ৰজা ধনানন্দৰ নিষ্ঠুৰতাৰ ওপৰতো মানুহে ভয় কৰিছিল গতিকে যদি তেওঁলোকক সহায় কৰো তেনেহলে ধনানন্দই আমাক নিশ্চয় মাৰি পেলাব কিন্তু প্ৰকৃততে ব্ৰাহ্মণ চনক নিজৰ ঠাইত সম্পূৰ্ণ শুদ্ধ আছিল অপমানিত হৈ ভোকে লঘোণে চনকৰ পত্নীৰ মৃত্যু হ'ল আৰু কিছুদিন পাছত চনকেও উপবাসে থাকি কাৰাগাৰৰ ভিতৰতেই নিজৰ মৃত্যুক সাৱটি লয় কাৰণ তেওঁ আনৰ তলতীয়া চাকৰ হৈ থাকিব নিবিচাৰিছিল তেওঁ কেতিয়াও অন্যায় সহ্য কৰিব পৰা নাছিল সেই যে শিশুটি ৰৈ গ'ল যাৰ দেউতাক নিষ্ঠুৰতাৰ বলি হয় আৰু মাকৰ আচল খহি পৰে সি ইমানো সৰু নাছিল যে সেইবোৰ বুজি পোৱা নাছিল সেই শিশুটিয়ে সেই দিনাই প্ৰতিজ্ঞা কৰিলে যে সি তাৰ পিতৃ-মাতৃৰ মৃত্যুৰ প্ৰতিশোধ এই ৰজাৰ বিৰুদ্ধে নিশ্চয় ল'ব সি এই ৰজাক এদিন নহয় এদিন হত্যা কৰিব আৰু নিজৰ এই ৰাজ্যখনক অত্যাচাৰী ৰজাজনৰ পৰা মুক্তি দিব আৰু ইয়াৰ পৰাই সেই পুলিটো ৰোপণ হয় যি পিছলৈ গৈ চাণক্য নামেৰে এজোপা বিশাল গছৰ আকাৰ লয় আৰু সেই সৰু শিশুটি আন কোনো নাছিল চাণক্যই আছিল আচাৰ্য চাণক্যই সকলোৰে পৰা দূৰত থাকি নিজৰ জ্ঞান বঢ়াব ধৰিলে তেওঁ বেদ উপনিষদৰ অধ্যয়ন কৰিব ধৰিলে আৰু সমস্যাটো আছিল যে তেওঁ হ'ল এজন ব্ৰাহ্মণ আৰু ধৰ্ম অনুসৰি তেওঁ কাকো হত্যা কৰিব নোৱাৰে আৰু এইটোৱেই তেওঁৰ ডাঙৰ সমস্যা আছিল আৰু সেয়েহে তেওঁক এনেকুৱা এজন ল'ৰাৰ প্ৰয়োজন আছিল যাক তেওঁ তাৰ কাৰণে ট্ৰেইনিং দিব পাৰে যাতে সেই ল'ৰাজনক জ্ঞান আৰু শিক্ষা দি তাক গাইড কৰি তাৰ জৰিয়তে ধনানন্দক হত্যা কৰিব পাৰে আৰু এইদৰেই বিচাৰি ফুৰোতে তেওঁ লগ পালে শিশু চন্দ্ৰগুপ্তক এতিয়া এইটো কেনেকৈ লগ পালে তাৰ আৰৰ কাহিনী কি এইটো আমি ইয়াত আলোচনা নকৰো কিন্তু চন্দ্ৰগুপ্তৰ লগত এনেকুৱা কিছুমান গুণ দেখিছিল যিটো আচাৰ্য চাণক্যই এজন ৰজাৰ গুণ হোৱাটো বিচাৰিছিল আৰু সেয়েহে তেওঁ শিশু চন্দ্ৰগুপ্তক সকলোৰে পৰা দূৰত ৰাখি ট্ৰেইনিং দিলে আৰু আজি ইতিহাস আপোনাৰ সন্মুখত আছে চন্দ্ৰগুপ্তই কেৱল ধনানন্দক হত্যা কৰাই নহয় বৰং এখন বৃহৎ মৌৰ্য সাম্ৰাজ্যৰ স্থাপন কৰে আৰু তাত তেওঁ সুদক্ষতাৰে ৰাজ্যৰ শাসনো কৰি গ'ল চন্দ্ৰগুপ্তৰ জীৱনৰ পৰাও আমি বহুত কথা শিকিব পাৰো কিন্তু আজি আমি কেৱল শিকিম চাণক্য নীতি আজিৰ এই ভিডিঅ'টি কেৱল চাণক্য নীতিৰ ওপৰতে আধাৰিত হ'ব চাণক্য নীতি কি ই সেইবোৰ কথা সেইবোৰ চিন্তা যিটো চাণক্যই কৈ গৈছে আৰু যদি আপুনি চাণক্য নীতি এবাৰ বুজি লয় তেনেহলে ভাবি লওক যে আপুনি জীৱনটোক বুজি পালে কেৰিয়াৰ ডিউটি ফ্ৰেণ্ডশ্বিপ ওয়াইফ চিলড্ৰেন মানি বিজনেছ ৰিলেশ্যনশ্বিপ এই সকলোবোৰ যিবোৰ আপোনাৰ জীৱনৰ অতি প্ৰয়োজনীয় বস্তু যদি সঠিকভাৱে বুজি পায় তেনেহলে সকলো বুজি পাব চাণক্য নীতি কোনো ধৰ্মগ্ৰন্থ নহয় ই আমাক জীৱনৰ ৰাস্তা দেখুওৱা গাইড কৰা এখন কিতাপ যিখন সকলো পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী সকলোৱে বুজি পোৱাটো প্ৰয়োজন চাণক্য নীতি সকলোৰে বাবে দৰকাৰী হেয়া চাকৰিয়াল হওক নাইবা বিজনেছমেন প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেক সময়ৰ কাৰণে প্ৰত্যেকজন ব্যক্তি যিয়ে নিজৰ জীৱনত কিবা এটা ডাঙৰ কাম কৰিব বিচাৰে চাণক্য নীতিৰ পৰা অতীত বৰ্তমান আৰু ভৱিষ্যতক আপুনি জুখি চাব পাৰে যিটো বৰ্তমান যুৱ প্ৰজন্ম নতুন প্ৰজন্ম আৰু বৰ্তমান সময়ৰ কাৰণে 100% প্ৰয়োজন আপুনি চাণক্য নীতিৰ সহায়ত স্কিল ডেভেলপমেন্ট স্কিল ইমপ্ৰুভমেন্ট নলেজ ইমপ্লিমেন্টেশন সেলফ এনালাইসিস পাৱাৰ অফ ইউনিটি ষ্টাডি আৰু ৱৰ্ক ষ্ট্ৰেটেজি strength hard work inputs and outputs capabilities capacities এই সকলোবোৰৰ বিষয়ে ভালদৰে বুজিব পাৰে শিকিব পাৰে আৰু জানিব পাৰে আৰু ইয়াৰ মাজত নিজকে বিচাৰি এজন সফল ব্যক্তি হ'ব পাৰে বহু সময়ত আমি এইটো নাজানো যে আমাৰ কেনেকুৱা সিদ্ধান্ত হ'ব লাগে আপুনি সন্মুখৰ ব্যক্তিজনৰ বিষয়ে কি ভাবি আছে আৰু তেওঁ আপোনাৰ বিষয়ে কি ভাবি আছে জীৱনত সদায় বুদ্ধিয়ক হ'ব লাগে
চাণক্য নীতিত মুঠ 17টা চেপ্টাৰ্ছ আছে আৰু মই আপোনাক প্ৰতিটো চেপ্টাৰ ধুনীয়াকৈ আপুনি বুজি পোৱাকৈ ক'বলৈ চেষ্টা কৰিম ইয়াত অসমীয়াৰ লগতে দুই এটা ইংৰাজী শব্দও ইউজ হ'ব পাৰে মুঠতে মই আপোনাক যেনেকৈ হলেও চাণক্য নীতি আপুনি বুজি পোৱা ধৰণে ক'বলৈ চেষ্টা কৰিম এই ভিডিঅ'টি বনাবলৈ কেইবাদিনো সময় লাগিছে আৰু হেহে ইয়াৰ এটা সেকেন্ড যাতে আপুনি মিছ নকৰে তেনেহলে আহক চাও চাণক্য নীতি স্বয়ং আচাৰ্য চাণক্যই কৈছে যে আধৰুৱা জ্ঞান নিজৰ কাৰণেই হানিকাৰক হয় সম্পূৰ্ণকৈ জানক নহলে একো নজনাকৈয়ে থাকক চাণক্য নীতি অধ্যায় 1 বন্ধুসকল চাণক্য নীতিৰ প্ৰথম চেপ্টাৰত আপুনি শিকিব যে আপুনি জীৱনটো কেনেকৈ গঢ়ি তুলিব যিটো জীৱন আজিলৈকে আপুনি পাৰ কৰি আহি আছে যেনেকৈ আপুনি কয় আৰে ভাই কিবাকৈ জীৱনটো পাৰ হৈ আছে আৰু হেইটো আপুনি পাৰ কৰাৰ হলনি গঢ়িবলৈ শিকিব আপুনি গম পাব যে কোন সময়ত আপুনি কি কৰিব লাগে আচাৰ্য চাণক্যৰ মতে নিয়ম অনুসৰি জনহিতাৰ্থে কৰা কাম কেতিয়াও অধৰ্ম হ'ব নোৱাৰে অন্যায় কৰাজনতকৈ ন্যায়পৰায়ণ ব্যক্তিজন সদায় ওপৰত থাকে নিজৰ ওপৰত ইমানে কেপাসিটি ডেভেলপ কৰক যে যাতে আপুনি নিজেই সকলো সিদ্ধান্ত ল'ব পাৰে কোনেও আপোনাক যাতে হেইটো কৰাব নোৱাৰে যিটো আপুনি কৰিব নিবিচাৰে আচাৰ্য চাণক্যই কয় যে মূৰ্খ মানুহক জ্ঞান দি আপুনি আপোনাৰ সময় নষ্ট কৰিব নালাগে আৰু কোনোবা ডিপ্ৰেছড বা দুখী ব্যক্তি যদি থাকে তেনেহলে তেওঁক সহায় নকৰাকৈ থাকিব নালাগে তেওঁ এইটোও কয় যে বিপদৰ পৰা ৰক্ষা পাবলৈ সদায় আপুনি আপোনাৰ পইচা অলপ জমা ৰাখিব লাগে যাতে আপোনাৰ ওপৰত অহা প্ৰবলেমসমূহ সলভ কৰিবলৈ আপোনাৰ সহজ হয় আচাৰ্য চাণক্যই কয় যে এনেকুৱা কোনো ঠাইত নাযাব য'ত আপোনাৰ কোনো সন্মান নাই আপুনি থাকিলেও বা নাথাকিলেও তাত আপোনাক কোনেও খাতিৰ নকৰে য'ত আপুনি একো এটা নতুন কথা শিকিব নোৱাৰে তাত আপুনি এক সেকেন্ড সময়ও ৰৈ নাথাকিব বিপদৰ সময়ত বা লাইফৰ টাফ সিচুৱেচনত যি সকল লোক আপোনাৰ লগত থাকে কেৱল সেই সময়ত থকা ব্যক্তিসকলহে আপোনাৰ প্ৰকৃত বন্ধু প্ৰকৃত ঘৰৰ পৰিয়াল আপোনাৰ প্ৰকৃত ভাল পোৱা ব্যক্তি যিয়ে কেৱল সুখৰ দিনত থাকে তেওঁ কেতিয়াও আপোনাক দুখৰ দিনত সহায় নকৰে জীৱনত কেতিয়াও লোভ কৰিব নালাগে আৰু আচাৰ্য চাণক্যই এইটোও কয় যে যাৰ পৰাই নহওক কিয় যদি আপুনি কিবা এটা নতুন শিকিব পাৰিছে তেনেহলে নিশ্চয় শিকিব লাগে আচাৰ্য চাণক্যই কয় যে জ্ঞানী বুদ্ধিমান বা ইন্টেলিজেন্ট ব্যক্তিয়ে সদায় এইটো জানে যে কোনটো কাম কৰিব লাগে আৰু কোনটো এনেকুৱা কাম আছে যিটো তেওঁ কৰিব নালাগে কোনটো পাপ কোনটো পুণ্য ধৰ্ম কি অধৰ্ম কি এজন সাধাৰণ ব্যক্তিৰ কাৰণে এইটো খুবেই প্ৰয়োজন যে যি কোনো কাম কৰাৰ আগতে তেওঁ এইটো জানিব লাগে যে এই কামটো কৰাৰ যোগ্য হয় নে নহয় তাৰ ৰিজাল্ট কি আহিব যিটো মই কৰি গৈ আছো হেইটোৱে মোৰ লাইফত কি প্ৰভাৱ পেলাব ইয়াৰ পৰা আন কাৰোবাৰ লাইফটো বৰবাদ হোৱা নাই যদি আপুনি জানে যে যিটো আপুনি কৰি আছে হেইটো প্ৰকৃততে সঠিক হয় আৰু আপুনি হেইটোৱেই কৰিব বিচাৰে তেনেহলে যেতিয়া আপুনি ইয়াক সম্পূৰ্ণ কৰি তুলিব তেনেহলে আপুনি সাকসেস হোৱাটো সহজ হৈ পৰিব আচাৰ্য চাণক্যই কয় যে কাৰোবাক হত্যা কৰাটো এটা পাপ আৰু অধৰ্ম কিন্তু জনহিতাৰ্থে নিয়ম অনুসৰি এজন অপৰাধীক তাৰ পাপ আৰু কুকৰ্মৰ বাবে তাক উচিত শাস্তি দিবই লাগিব কাৰণ যদি অন্যায় শেষ কৰিব নোৱাৰে তেনেহলে ন্যায়ে কতো ঠাই বিচাৰি নাপাব পাপীক বধ কৰা আৰু অপৰাধীক শাস্তি দিয়াটোই উচিত হ'ব ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধৰ সময়ত প্ৰেৰণা দিছিল যে যাক তুমি নিজৰ পৰিয়াল আত্মীয় বুলি ভাবি নিজ গান্ধী হাতত তুলি নলৈ অন্যায়ৰ বিৰোধিতা নকৰি নিজৰ ক্ষত্ৰিয় ধৰ্মৰ পৰা আঁতৰি আহিব বিচাৰিছা এইটো একেবাৰেই ভুল কথা আৰু তাৰ পাছত এই কথা শুনি অৰ্জুনে ধৰ্মৰ বিৰুদ্ধে যোৱা পাপীসকলক বধ কৰিলে নাৰীক অপমান কৰাৰ কাৰণে শ্ৰীৰামে ৰাৱণক বধ কৰিলে অৰ্থাৎ আপুনি আপোনাৰ প্ৰাপ্যৰ কাৰণে যদি পাপীক দণ্ডিত কৰে তেনেহলে আপোনাৰ ইয়াত কোনো ভুল নাই কিন্তু এতিয়াৰ কথা বেলেগ এতিয়া সকলোৱে আইন কানুন মানি চলিব লাগে কিন্তু এই সকলো কথা আচাৰ্য চাণক্যই কৈছে ইয়াৰ সিধা কথা সিধা অৰ্থ যে কেতিয়াও অন্যায় সহ্য কৰিব নালাগে শাস্তি প্ৰদান কৰাটো আপোনাৰ হাতত নাই কানুন আপোনাৰ হাতত নাই কিন্তু অন্যায়ৰ বিৰুদ্ধে আপুনি সদায় সাহসেৰে মাত মাতিবই লাগিব আৰু যদি নিজক ৰক্ষা কৰিবলৈ গৈ কিবা অঘটনো হয় তথাপিও আপুনি শুদ্ধ আপোনাক কোনেও হৰুৱাব নোৱাৰে আচাৰ্য চাণক্যই কৈছে যে আপুনি এনেকুৱা এটা প্লেনিং কৰক যাতে প্ৰত্যেক সময়তে যি কোনো পৰিস্থিতিতে আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰে নিজৰ ওপৰত এনেকুৱা কেপেবিলিটি ডেভেলপ কৰক যাতে আপুনি নিজৰ সিদ্ধান্ত নিজেই ল'ব পাৰে সকলো জনাৰ পাছতো যদি সঠিক সময়ত সঠিক সিদ্ধান্ত নলয় তেনেহলে এই চাণক্য নীতি এই মোটিভেশনাল ভিডিওটিৰ কোনো অৰ্থই নাথাকিব চাণক্যই কৈছে যে মূৰ্খ ছাত্ৰক উপদেশ দিলে ধনক অন্যায়ভাৱে নষ্ট কৰিলে আৰু দুখী লোকৰ সৈতে সম্পৰ্ক ৰাখিলে বুদ্ধিমান বা সবল ব্যক্তিও বিপদত পৰিব পাৰে তেওঁ কয় যে মূৰ্খ মানুহক জ্ঞান দি একো লাভ নাই কাৰণ হি মূৰ্খ হৈও নিজকে বহুত জ্ঞানী বুলি ভাবে আৰু তেওঁৰ মতে আপুনিহে মূৰ্খ
গতিকে এনে ধৰণৰ ব্যক্তিৰ পৰা সদায় দূৰত থাকিবই লাগে আৰু দুখী সেই সকলক কোৱা হৈছে যাৰ লগত আপোনাৰ কথা শুনিবলৈ সময়েই নাই তেওঁ সদায় নিজৰটোকেই কৈ থাকিব মোৰ লগত এনে হৈছে মোৰ লগত এনে হোৱা নাই মোৰ লগত ইটো নাই হিটো নাই তোমাৰ লগত আমুক আছে তামুক আছে এনে ধৰণৰ মানুহৰ পৰা আপুনি সাৱধান হৈ থাকিব লাগে হেয়াই আপোনাৰ কাৰণে ভাল হ'ব কিন্তু যদি হসাই কোনোবা এজন ব্যক্তি দুখী মনত আঘাত পাইছে বা মানসিকভাৱে ভাগি পৰিছে তেনেহলে এনে লোকসকল অকলে দুখৰ পৰা পৰিত্ৰাণ পোৱাটো কঠিন হৈ পৰে যি হসাকৈ দুখী আৰু এই দুখৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেনেহলে তেওঁক আপুনি সহায় কৰিব লাগে চাণক্যই কয় যে যিসকল ব্যক্তিৰ ধন নষ্ট হৈছে বা দেউলিয়া হৈ গৈছে বা দুখীয়া হৈ পৰিছে তেনে লোকক বিশ্বাস কৰাটো কঠিন হৈ পৰে কাৰণ আপুনি জানে যে এই ব্যক্তিজন কংগাল হৈ পৰিছে তেওঁৰ লগত মুখ ঘূৰাই দিবলৈ একোৱেই নাই তেতিয়া সেই ব্যক্তিজনক বিশ্বাসত লোৱাৰ আগতে এবাৰ নিশ্চয় চালিজাৰি চাব লাগে হ'ব পাৰে সি আপোনাক কথা দিব পাৰে বিশ্বাস দিব পাৰে কিন্তু যদি তেওঁ পৰিশ্ৰমী ব্যক্তি নহয় তেনেহলে তেওঁৰ সেই প্ৰমিস সদায় মিছাই হ'ব তেওঁ আপোনাকো বিপদত পেলাব পাৰে গতিকে এনে লোকৰ পৰা দূৰত থকাই ভাল কিন্তু হসাই যদি আপুনি ভাবে যে এইজন ব্যক্তিক অলপ সহায়ৰ প্ৰয়োজন তেনেহলে নিশ্চয় তেওঁক যিমান পাৰে সহায় কৰিব লাগে চাণক্যই কয় যে মহিলাসকলক সন্মান কৰা আপুনি নিশ্চয় জানে যে আপোনাৰ ঘৰখনত মহিলা এগৰাকীৰ কিমান ভূমিকা থাকে হেহে মহিলাসকলক সদায় আপুনি সন্মান দিব লাগে কাৰণ কোৱা হৈছে যে য'ত নাৰীক পূজা কৰা হয় তাতেই দেৱতাসকলৰ আবিৰ্ভাৱ হয় আৰু য'ত সদায় দেৱতা বিৰাজ কৰে তাত কেতিয়াও কোনো ধৰণৰ সমস্যা আহিব নোৱাৰে হেহে আপোনাৰ ঘৰখনৰ মহিলা যেনে আপোনাৰ মা আপোনাৰ ভনী আপোনাৰ পত্নী এই সকলোৰে লগত আপোনাৰ ব্যৱহাৰ নম্ৰ আৰু ভদ্ৰ হ'ব লাগে আৰু ইয়াৰ পৰাই ঘৰখনত সদায় শান্তি আহিব পাৰে আপুনি তেওঁলোকক সন্মান কৰিব লাগে এগৰাকী নাৰীয়ে সকলোবোৰ কাম বৰ ধুনীয়াকৈ নিয়াৰিকৈ চম্ভালিব পাৰে যিয়ে মহিলাক সন্মান দিব নাজানে তেওঁলোকৰ পৰা সদায় দূৰত থাকিব লাগে কাৰণ তেওঁৰ কাৰণেই আপোনাৰ পৰিয়ালত অশান্তি আহিব পাৰে চাণক্যই কয় যে বেয়া চৰিত্ৰৰ বন্ধু এজন কেতিয়াও বিশ্বাসৰ যোগ্য হ'ব নোৱাৰে কেতিয়া কেনেকৈ ঠগাব গমেই নাপাব যিজন চাকৰ বা আপোনাৰ তলত কাম কৰা ওয়াৰ্কাৰে আপোনাক তপৰাই উত্তৰ দিয়ে তেওঁ যিকোনো সময়ত আপোনাৰ অনিষ্ট কৰিব পাৰে এইটো ঠিক তেনেকুৱাই হ'ব যেনেকৈ আপুনি আপোনাৰ ঘৰত সাপ পোহপাল দিয়ে আপুনি কেতিয়াও নাভাবিব যে এই সাপডালে কেতিয়াও আপোনাক নাকামুৰে সাপে আপোনাক যিকোনো সময়ত কামুৰিব পাৰে হেহে আপুনি জানে যে আপোনাৰ চাকৰ আপোনাৰ ওয়াৰ্কাৰ বা যিকোনো আপোনাৰ তলত কাম কৰা ব্যক্তিয়ে আপোনাক তপৰাই উত্তৰ দিয়ে আপোনাক ৰেসপেক্ট নকৰে তেনেহলে তেনে লোকৰ পৰা সদায় দূৰত থাকিব চাণক্যই কয় যে যিকোনো দুখ কষ্ট বা বিপদৰ পৰা বাচিবলৈ হলে পইচা সেভিং কৰিব লাগে পইচা বচাই পৰিয়ালক ৰক্ষা কৰিব পাৰে কিন্তু পৰিয়াল আৰু পইচাতকৈ ডাঙৰ কথাটো হ'ল যে মানুহে যাতে নিজক বচাব পাৰে যিকোনো সমস্যা বা ইমাৰ্জেন্সি সিচুৱেচনৰ পৰা ৰক্ষা পাবলৈ আপুনি পইচা জমা কৰি ৰাখিব লাগে পইচাই জীৱন নহয় কিন্তু পইচাৰ সহায়ত জীৱনটোক অলপ সহজ কৰি তুলিব পাৰি পইচা খৰচ কৰি নিজৰ পৰিয়ালক ৰক্ষা কৰিব লাগে কিন্তু পৰিয়াল আৰু ধনতকৈ ওপৰত মানুহে যাতে নিজকে ৰক্ষা কৰিব পাৰে কাৰণ যদি মানুহে নিজকেই বচাব নোৱাৰে তেনেহলে না পইচা বাচিব পাৰিব না পৰিয়াল এজন বুদ্ধিমান ব্যক্তিয়ে যিকোনো বিপদৰ পৰা ৰক্ষা পাবলৈ সদায় অলপ অলপকৈ পইচা জমা কৰে কাৰণ হাতত পইচা থাকিলেহে সময়ত অহা সুবিধাসমূহক গ্ৰহণ কৰিব পাৰিব গতিকে সদায় পইচা জমা কৰিব লাগে আৰু পৰিয়ালৰ লগতে নিজকো সুৰক্ষিত কৰি ৰাখিব লাগে চাণক্য নীতি দ্বিতীয় অধ্যায় এই দ্বিতীয় অধ্যায়ত আমি এইটো শিকিম যে যিটো বৰ্তমান আপোনাৰ লগত আছে সেইটোৰে আপুনি কেনেকৈ সুখী হৈ থাকিব পাৰে স্যাটিসফিকেশন আত্মসন্তুষ্টি কেনেকৈ পাব নিজৰ পৰিয়ালটিৰ সৈতে এটা সুখী জীৱন কেনেকৈ পাৰ কৰিব পাৰে মনে বিচৰা আপোনাৰ লক্ষ্য কেনেকৈ লাভ কৰিব পাৰে আৰু ইজনে সিজনক সন্মান কৰা কিমান প্ৰয়োজন হৈ পৰে আচাৰ্য চাণক্যই কয় যে আত্মনিৰ্ভৰ হোৱাটো আপোনাৰ বাবে কিমান প্ৰয়োজন কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰা সেইটো আপোনাৰ নিজৰ কাৰণে আৰু আপুনি যাক নিৰ্ভৰ কৰে তাৰ কাৰণে কিমান হানিকাৰক হ'ব পাৰে চাণক্যই কয় যে যদি আপুনি কাৰোবাৰ ভাল বা বেয়া কয় তেনেহলে তেওঁৰ সন্মুখত কওক তেওঁ যোৱাৰ পাছত তেওঁৰ কথা কৈ না আপুনি কিবা পাব না তেওঁ কিবা পাব তেওঁৰ সন্মুখত কলে অন্তত তেওঁ কিবা এটাটো শিকিব পাৰে হয়তো নিজক শুধৰাবও পাৰে বন্ধুসকল যদি আপুনি কিবা এটা কাম কৰিব বিচাৰে তেনেহলে তাৰ কাৰণে প্লেনিং কৰা সেই কামটো সম্পূৰ্ণ কৰা শেষ নোহোৱাৰ আগতেই তাৰ ঢোল বজাই নুফুৰিব মানুহে আজিকালি সহায় কমকৈ কৰে আৰু ঠাট্টা বেছি কৰে অনিষ্ট কৰিব বিচাৰে হেহে শান্ত হৈ কেৱল নিজৰ কাম কৰি যোৱা কাকো ইমান বিশ্বাসত নলব যে আপোনাৰ গোটেই সিক্ৰেট কথা কৈ দিব তেওঁ আপোনাক ইয়াৰ ফায়দা ল'ব পাৰে কিছুমান কথা সদায় নিজৰ মাজতেই ৰাখিব লাগে আপোনাৰ সপোন কি হেতু বেলেগ কথা
কিন্তু এইটো আপোনাৰ পৰিশ্ৰম, আপোনাৰ ইচ্ছা আৰু আপোনাৰ লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰিব। আজিকালি মডাৰ্ণ জেনেৰেশ্যনক তেওঁলোকৰ মা দেউতাই জীৱনৰ বেছিক ভেলু, সামাজিক আৰু সাংস্কৃতিক জ্ঞান দিবলৈ যাতে নাপাহৰে। নিজৰ ল'ৰা ছোৱালীক সকলো মাক দেউতাকেই মৰম কৰে, কিন্তু লগতে তেওঁলোকক কোনটো শুদ্ধ আৰু কোনটো ভুল তাৰ মাজৰ পাৰ্থক্যও বুজাই দিব লাগে। আপোনাৰ সন্তান বুলিয়ে সি কৰা ভুলটোক আপুনি লুকাই ৰাখিব নালাগে বা তাক সমৰ্থন কৰিব নালাগে। বন্ধুসকল, আপুনি হয়তো নিশ্চয় জানে যে কোনো মানুহে নিজৰ কামত 100% শুদ্ধ হ'ব নোৱাৰে। সেয়া পুৰুষেই হওক বা মহিলা বা বহুত ডাঙৰ ব্যক্তিয়েই নহওক কিয়। কিছুমান মানুহৰ লগত জীৱন উপভোগ কৰিবলৈ সৰু সৰু ৰাস্তা থাকে, কিন্তু তেওঁ ইয়াক ব্যৱহাৰ কৰিবই নাজানে বা তেওঁ ভাবিবই নোৱাৰে, এইখিনি চিন্তা কৰিবই নোৱাৰে যে তেওঁৰ লগত থকা বস্তুখিনিৰে নিজৰ জীৱনটো সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে। বা এনেকুৱা কিছুমান পৰিয়াল আছে যিয়ে সকলো একেলগে থকাৰ পাছতো অকলশৰীয়া জীৱন কটাব লাগে। দেউতাকে পুতেকক বুজি নাপায়, পুতেকেও কাৰো কথা নুশুনে, কোনেও কাৰো কথা নুশুনে, কাৰো কথা নামানে, ইজনে সিজনক সন্মান নকৰে। যদি এখন পৰিয়ালত ইজনে সিজনক সন্মান নিদিয়ে, তেনেহ'লে সেই পৰিয়ালটোত সকলো থকাৰ পাছতো সুখী পৰিয়াল হ'ব নোৱাৰে। আচাৰ্য চাণক্যই কয় যে এটা পৰিয়াল মিলিজুলি সুখে শান্তিৰে থাকিবলৈ হ'লে ইজনে সিজনক সন্মান কৰিব জানিব লাগে। য'ত সকলোৱে সকলোকে সন্মান কৰে, ইজনে সিজনৰ প্ৰতি শ্ৰদ্ধাভাৱ ৰাখে, সেই পৰিয়ালটো অট'মেটিক সুখী পৰিয়াল হৈ পৰে। কাৰণ কেৱল আপোনাৰ মা দেউতাই এইটো ঠিকা লৈ থোৱা নাই যে তেওঁলোকেই আপোনাক চাব লাগিব, আপুনিও তেওঁলোকক চাব লাগিব। আপোনালোক সকলোৱে নিজৰ মাজতে ইজনে সিজনৰ ধ্যান ৰাখিব পাৰে, সকলোৱে মিলিজুলি যিকোনো প্ৰব্লেম ছল্ভ কৰিব পাৰে। কাৰণ নিজৰ পৰিয়ালতে যদি কমিউনিকেশ্যন গেপ থাকে, খোলাকৈ কথা ক'ব নোৱাৰে, তেনেহ'লে আনৰ পৰা সহায় পোৱাৰো আশা কৰিব নোৱাৰে। প্ৰথমে আপোনাৰ মা দেউতা, ল'ৰা ছোৱালী, পতি পত্নী, ডাঙৰ সৰু সকলোৰে সহায় হোৱা এটা শান্তিৰ পৰিৱেশ ঘৰখনত থাকিব লাগে। আচাৰ্য চাণক্যই কয় যে এই পৃথিৱীখন বৰ আচৰিত। ইয়াত বহুত মানুহ এনেকুৱা পাব যিয়ে আপোনাৰ আগত বহুত মিঠা কথা ক'ব, কিন্তু পিছে পিছে তেওঁ আপোনাৰ বেয়া হোৱাটোৱেই বিচাৰে। যিজন বন্ধুৱে আপোনাৰ সন্মুখত বহুত মিঠা মিঠা কথা কয় আৰু আপুনি পিছ দিলেই আপোনাৰ বেয়া কথা কয়, তেনে বন্ধুৰ পৰা আপুনি সদায় দূৰত থকাই ভাল। কাৰণ সেইজন বন্ধু তেনেকুৱা যি ওপৰৰ ফালেতো গাখীৰৰ দৰে, কিন্তু ভিতৰত বিষ ভৰ্তি হৈ থাকে। ওপৰে ওপৰে মিঠা আৰু ভিতৰি তিতা ব্যক্তিক বন্ধু বুলি কোৱা নহয়। এনে ব্যক্তিৰ পৰা সদায় দূৰত থাকিব লাগে। কাৰণ সেইজন মানুহে আপোনাৰ সন্মুখত নিজকে বহুত ভাল বুলি নিজকে চাৰ্টিফিকেট দিব বিচাৰে, কিন্তু আনৰ সন্মুখত সদায় আপোনাৰ বেয়া কথাবোৰ কৈ ফুৰিব বিচাৰে। গতিকে আপুনি সদায় এনে মুখা পিন্ধা ব্যক্তিৰ পৰা সদায় দূৰত থাকিব লাগে। আচাৰ্য চাণক্যই কয় যে মনেৰে ভবা কথা কেতিয়াও আনৰ আগত ব্যক্ত কৰিব নালাগে। মানে যদি আপুনি আজি কিবা এটা কাম কৰাৰ কথা ভাবিছে, তেনেহ'লে প্ৰথমে তাক কাৰ্যত পৰিণত কৰক। সেই কামটো কেনেকৈ কৰিব লাগে তাৰ কথা ভাবা। কামটো সম্পূৰ্ণ হোৱাৰ আগতেই মানুহৰ আগত তাৰ ঢোল বজাই নুফুৰিব, মই এইটো কৰিব খুজিছোঁ, মই সেইটো কৰিব খুজিছোঁ। যি কামেই নহওক কিয় তাক মনতেই গোপনে ৰাখি কাম কৰি যোৱা। কাৰণ যদি আপুনি কাৰোবাৰ আগত নিজৰ কামটোৰ বিষয়ে, নিজৰ প্লেনিঙৰ বিষয়ে যদি কৈ ফুৰে, তেনেহ'লে তাৰ গুৰুত্ব সদায় কমি যাব। মানুহে সদায় এইটো নৰ্মেল কথা বুলি ভাবিব, আৰে ইটো সদায় এইটোৱেই কৰি থাকে, ইয়াৰ সদায় এইটোৱেই নাটক। আৰু দুৰ্ভাগ্যবশতঃ যদি আপোনাৰ কাম সম্পূৰ্ণ নহয় আৰু যিসকলক আপুনি আপোনাৰ কামটোৰ বিষয়ে কৈছিল, সেই লোকসকলেই আপোনাক ঠাট্টা কৰিব। হৈ গ'ল না তোৰ কাম, তইতো কৈছিলি তইতো এইটো কৰিবি সেইটো কৰিবি। যেতিয়ালৈকে আপোনাৰ প্লেনিং আপোনাৰ লগত থাকে, তেতিয়ালৈকে আপোনাৰ প্লেনিঙৰ দায়িত্ব সদায় আপোনাৰ লগত থাকিব। আৰু তেতিয়ালৈকে কোনেও আপোনাক ডিমোটিভেট কৰিব নোৱাৰে, আপোনাক কোনেও ঠাট্টা কৰিব নোৱাৰে, কোনেও আপোনাৰ অসুবিধা কৰিব নোৱাৰে। ইয়াৰ পৰা আপোনাৰ সেলফ কনফিডেন্সও বেছি থাকিব। আপুনি মুখেৰে কোৱাতকৈ কামেৰে বেছি কৰাত ফোকাস ৰাখিব। আচাৰ্য চাণক্যই কয় যে কেতিয়াও কাকো অতিমাত্ৰা বিশ্বাস কৰিব নালাগে, যে তেওঁক আপোনাৰ জীৱনৰ সকলো কথা কৈ দিব। আপোনাৰ জীৱনৰ কিছুমান কথা সদায় গোপনে ৰাখিব লাগে। আচাৰ্য চাণক্যই কয় যে সকলো খনিতে কোহিনুৰ হীৰা পোৱা নাযায়, সকলো হাতীৰে মূৰত গছ মুকুতা মণি নাথাকে, প্ৰত্যেক হাবিতেই প্ৰত্যেক জংঘলতেই চন্দন গছ পোৱা নাযায়। ঠিক তেনেকৈ সৎ চৰিত্ৰৰ ব্যক্তিও প্ৰত্যেক ঠাইতে পোৱা নাযায়। তেওঁ কৈছে যে বহুত বেছি মূল্যৱান বস্তু বহুত বেছি গুৰুত্বপূৰ্ণ ঠাইতহে পোৱা যায়। এইবোৰ বস্তু সকলোৱে ইমান সহজতেই নাপায়। যদি আপুনি কোনোবা সৎ পুৰুষক লগ পাইছে, তেনেহ'লে তেওঁৰ সংগ কেতিয়াও নেৰিব। আচাৰ্য চাণক্যই কয় যে যেনেকৈ এটা শিলক ঘঁহি ঘঁহি সুন্দৰ মূৰ্তিলৈ তৈয়াৰ কৰা হয়, ঠিক তেনেকৈ আপোনাৰ পৰিশ্ৰম আৰু আপোনাৰ চেষ্টা, আপোনাৰ ত্যাগে এইটো নিৰ্ধাৰণ কৰে যে আপুনি জীৱনত কোনটো বহুমূলীয়া বস্তু লাভ কৰিব। চাণক্যই কৈছে যে
অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক সকলো প্ৰকাৰৰ ভাল গুণসমূহ শিকাব লাগে হিহঁতক ভাল কামত ব্যস্ত কৰি ৰাখিব লাগে এতিয়াতো আপুনি নিশ্চয় জানে যে আজিকালি ল'ৰা ছোৱালী বহুত এডভান্স হৈ গৈছে আৰু এডভান্স হোৱাৰ লগতে হিহঁতৰ অভিভাৱকে হিহঁতক সিমানেই স্বাধীনতাও দি দিছে এনেকুৱা যাতে নহয় যে আপোনাৰ ল'ৰা ছোৱালী এজাক হাঁহৰ মাজত বগলী এটা হৈ নপৰে এনেকুৱাও হ'ব নালাগে যে স্বাধীনতা দিলে বুলিয়েই নিজৰ ল'ৰা ছোৱালীক সামাজিক জ্ঞান সাংস্কৃতিক জ্ঞান মৰেল ইত্যাদি শিকাবলৈ পাহৰিয়েই গ'ল কাৰণ যদি আপোনাৰ ল'ৰা ছোৱালীক যদি সেইবোৰ নিশিকায় যিবোৰ এটা সাধাৰণ শান্তিৰ জীৱন কটাবলৈ প্ৰয়োজন তেনেহলে সেই শিশুটি ডাঙৰ হৈ সেইবোৰ কেতিয়াও শিকিব নোৱাৰিব যিবোৰ কথা তাক সৰুতেই শিকাব লাগিছিল কাৰণ সৰুতে দিয়া স্বাধীনতাই যদি হিহঁতক একো শিকাব নোৱাৰে আৰু তেনেকৈয়ে হিহঁতৰ শিশুকাল নষ্ট কৰি দিয়ে তেনেহলে এনেকুৱা স্বাধীনতা দিয়াৰ কোনো অৰ্থই নাথাকিব অভিভাৱকৰ দায়িত্ব হ'ল যে নিজৰ শিশুটিক জীৱন উপভোগ কৰাৰ ৰাস্তাটো যাতে দেখুৱাই দিয়ে নিজৰ সন্তানক ইমানো আলসৰ লাৰু নবনাব যে হি আপোনাৰ কথাই নুশুনা হৈ পৰে কাৰণ অতিমাত্ৰা মৰমে আপোনাৰ সন্তানক দুৰ্বল কৰিব পাৰে আৰু সেই মৰমৰ কাৰণে হয়তো আপুনি তাৰ ভুলসমূহক দেখা নাপায় আৰু তেনেকৈয়ে আপোনাৰ সন্তান নষ্ট হৈ যাব পাৰে চাণক্য নীতি তৃতীয় অধ্যায় বন্ধুসকল চাণক্য নীতিৰ তৃতীয় অধ্যায়ত চাণক্যই ব্যক্তি এজনৰ পৰিয়ালৰ বিষয়ে এইটো কৈছে যে ভালৰো ভাল কুলতো কিবা নহয় কিবা এটা ভুল বা দোষ পোৱা যায় অৰ্থাৎ যিমান ভাল পৰিয়ালেই নহওক কিয় যিমান ভাল ব্যক্তিয়েই নহওক কিয় যিমান ভাল ঠাইয়েই নহওক কিয় তাতো সদায় ইমপ্ৰুভমেণ্ট কৰি যাব লাগে চাণক্যই কয় যে আনৰ সন্মুখত আপুনি নিজকে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগে সকলোকে কেনেকৈ সন্মান কৰা প্ৰয়োজন এই সকলোবোৰ আপোনাৰ নলেজত দেখিবলৈ পোৱা যায় এজন ভাল মানুহ হ'বলৈ হলে জ্ঞানৰ কিমান প্ৰয়োজন ইন্টেলিজেন্ট আৰু এক্সপেৰিয়েন্সে আপোনাক আনতকৈ পৃথক কৰি তোলে যদি আপুনি জ্ঞানী তেনেহলে আপুনি এইটো নিশ্চয় জানিব যে কোন সময়ত কি কাম কৰিব লাগে ইয়াৰ পৰা আপোনাৰ বন্ধু হওক বা শত্ৰু আপুনি কেতিয়াও কাকো ভুল পৰামৰ্শ নিদিয়ে আপোনাৰ সৌন্দৰ্যতকৈ আপোনাৰ জ্ঞান বেছি হোৱাটো প্ৰয়োজন যদি আপোনাৰ কাম ভাল হয় মহান হয় আনৰ হিতৰ কাৰণে হয় তেনেহলে আপুনি আপোনাৰ জ্ঞানৰ সঠিক ব্যৱহাৰ কৰিছে আপুনি অকলেই আপোনাৰ পৰিয়ালৰ কাৰণে সকলোখিনি কৰিব পাৰে কাৰণ আপোনাৰ পৰিয়ালত যদি এজনো সফল ব্যক্তি থাকে তেনেহলে তেওঁৰ পৰা মোটিভেট হৈ পৰিয়ালৰ সকলো সদস্যই কিবা নহয় কিবা এটা কৰিব পাৰে কাৰণ এটা পৰিয়াল কিমান ডাঙৰ সেইটোৰে মহান হ'ব নোৱাৰে কৰ্মৰ জৰিয়তেহে মহান হ'ব পাৰে কিন্তু যদি আপুনি কাৰোবাক আপোনাৰ আৰু আপোনাৰ সফলতাৰ মাজত সোমাবলৈ দিয়ে তেনেহলে আপুনি কেতিয়াও সফল হ'ব নোৱাৰে চাণক্যই কৈছে যে শুৱলা কথা কোৱা ব্যক্তিজনে সকলোকে নিজৰ কৰি ল'ব পাৰে এই তৃতীয় অধ্যায়ত কোৱা কথাখিনি আৰু অলপ ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ আহক আপুনি কেতিয়াবা এনেকুৱা পৰিয়াল দেখিছেনে য'ত সকলো একদম পাৰফেক্ট হৈ থাকে য'ত কোনো ভুল নাই কোনো দোষ নাই কোনো বেয়া অভ্যাস নাই কোনো বেমাৰ নাই কোনো বেয়া কাম নকৰে তেনেহলে আপুনি নিশ্চয় ক'ব যে এনেকুৱা কোনো নাই এনেকুৱা পৰিয়াল ক'তো থাকিবই নোৱাৰে এইটো সম্ভৱেই হ'ব নোৱাৰে আজি যদি বৰ্তমান আপোনাৰ সুখৰ দিন চলি আছে ভাল দিন চলি আছে তেনেহলে আপুনি ভাবি লওক যে এদিন আপোনাৰ বেয়া দিনো আহিব এনেকুৱা দিনো আহিব যে আপুনি ভাবিবলৈ বাধ্য হ'ব যে ইয়াতকৈও আৰু মোৰ বেয়া হ'বলৈ আৰু একো বাকি নাই তেতিয়া আপুনি এইটো মানি লওক যে পুনৰ আপোনাৰ ভাল দিন আহিবলগীয়া আছে কাৰণ আপুনি দুখৰ চৰম সীমা পাৰ কৰিছে গতিকে তাৰ পৰা কেৱল এতিয়া ভাল দিন অহাৰে সম্ভাৱনা আছে তাৰ উলুটাটো হোৱাৰে সম্ভাৱনা আছে কাৰণ ভাল বেয়া দিন এই বস্তুবোৰ সদায় সমান্তৰালভাৱে চলি থাকে কোনো এনেকুৱা এজন ব্যক্তি নাই যে যি একদম 100% পাৰফেক্ট তাৰ মাজতো নিশ্চয় কিবা এটা বেয়া অভ্যাস থাকিবই গতিকে আপোনাৰ জীৱনত যদি কেতিয়াবা এনেকুৱা সময়ো আহে যেটো হয়তো আপুনি বুজিবই নোৱাৰে কি হৈ আছে ইয়াৰ পাছত মই কি কৰিম সেই সময়ত আপুনি অলপ ধৈৰ্য ধৰিব লাগিব আৰু ভাবিব যে এই সময়খিনিও নিশ্চয় পাৰ হৈ যাব ভাল দিন নিশ্চয় আহিব আপুনি 100% পাৰফেক্ট হোৱাৰ প্ৰয়োজন নাই আপুনি যেটো সেইটোৱে আপোনাৰ বাবে বেষ্ট ভাৰ্জন আপুনি তাক মডিফিকেশন কৰিব পাৰে কিন্তু তাক সলনি কৰিব নোৱাৰে পৃথিৱীত এনে কোনো এজন ব্যক্তি নাই যাৰ জীৱনত কেতিয়াও সমস্যা অহাই নাই কোনো দুখ অহাই নাই হি সদায় সুখী হৈয়ে আছে এনেকুৱা হ'বই নোৱাৰে হি এক সেকেন্ডো দুখৰ সন্মুখীন হোৱাই নাই এইটো জীৱনত হ'বই নোৱাৰে এনেকুৱা হ'বই নোৱাৰে যে পৃথিৱীত এনে এজন মানুহ আছে যে দুখ কি বস্তু আজিলৈ জনাই নাই কষ্ট কি বেমাৰ কি এইবোৰ নাজানেই এইটো হ'বই নোৱাৰে আৰু যদি তেনেকুৱা হয় তেনেহলে সেই ব্যক্তিজন জীৱিত হৈ থকা নাই হি এটা মেচিন হ'ব লাগিব হেহে কোনো ব্যক্তি 100% পাৰফেক্ট নহয় সকলোৰে কিবা নহয় কিবা এটা প্ৰবলেম থাকে দুখ আহিবই সেই কাৰণেই ধৈৰ্য ধৰিব লাগে
আৰু সকলো পৰিস্থিতিতে সাহসেৰে আগুৱাই যাওক তেতিয়াহে আপুনি জীৱনত সফল হ'ব পাৰিব আচাৰ্য চাণক্যই এইটো কৈছে যে আপুনি নিজকে আনৰ সন্মুখত কেনেকৈ ৰিপ্ৰেজেন্ট কৰে কাৰণ আনৰ সন্মুখত কোৱা আপোনাৰ কথোপকথনে আপোনাৰ চলন ফুৰণে আপুনি ক'ৰ পৰা আহিছে তাৰ পৰিবেশ কেনেকুৱা আপুনি কি বেকগ্ৰাউণ্ডৰ পৰা আহিছে এইবোৰ জানিব পাৰি গতিকে যদি আপুনি কাৰোবাৰ সন্মুখত আপোনাৰ ভাল ব্যৱহাৰ ৰিপ্ৰেজেন্ট কৰিব লাগে তেনেহলে আপোনাৰ কথোপকথন চলন ফুৰণ ভাল হ'ব লাগিব সকলোকে আপুনি ৰেসপেক্ট দিব লাগিব কাৰণ যেতিয়া আপুনি কাৰোবাক সন্মান দিয়ে তাৰ পৰা আপোনাৰ ভাল পোৱা আপোনাৰ প্ৰেম দেখিবলৈ পোৱা যায় এইটোৰ পৰা জানিব পাৰি যে আপোনাৰ ব্যৱহাৰিক আৰু সামাজিক জ্ঞান কিমান আছে হেহে মানুহ সদায় নম্ৰ হ'ব লাগে আপোনাৰ ব্যৱহাৰ বহুত নম্ৰ কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি আনতকৈ দুৰ্বল আপুনি ভয় কৰি চলে আপুনি নম্ৰতাৰে ভদ্ৰতাৰে এই সকলোবোৰ পাব পাৰে যিটো বেয়া ব্যৱহাৰেৰে কেতিয়াও পাব নোৱাৰে আপুনি জানে যে পানীতকৈ কোমল আৰু কোনো বস্তু নাই কিন্তু পানীৰ ছাপেৰে শিলকো ভাঙি দিব পাৰি ব্যৱহাৰে যিকোনো মানুহৰ চৰিত্ৰক সম্পূৰ্ণৰূপে উদঙাই দিব পাৰে চাণক্যই কৈছে যে তেওঁ নিজৰ সন্তানক সদায় ভাল শিক্ষা দিব লাগে প্ৰপাৰ এডুকেশ্যন দিয়ক প্ৰপাৰ নলেজ দিয়ক যাৰ পৰা সিহঁতৰ মান সন্মান বাঢ়িব পাৰে কোনোবা আপোনাৰ শত্ৰু হলেও তাক এনেকুৱা বেয়া অভ্যাস নিহিকাব যাৰ পৰা সি ওলাই অহাটো কঠিন হৈ পৰে আৰু যদি আপোনাৰ কোনোবা বন্ধু আছে তেনেহলে তেওঁক সদায় ভাল এটা ৰাস্তা দেখাবলৈ চেষ্টা কৰিব কাৰণ আপোনাৰ শত্ৰু হওক বা আপোনাৰ মিত্ৰ তেওঁক হিংসা কৰি যদি আপুনি সফল হয় তেওঁক বেয়া কৰি যদি আপুনি সফল হয় তেনেহলে আপোনাৰ সেই সফলতাৰ কোনো ভ্যালু নাথাকিব কাৰণ যদি আপুনি কাৰোবাৰ বেয়া কৰি বা কাৰোবাক খালত পেলাই দি আপুনি নিজকে সফল বুলি ভাবি লৈছে তেনেহলে আপুনি সফলতাক ভুলকৈ ভাবিছে বেয়া পথেৰে গৈ বা ভুল পথেৰে গৈ কেতিয়াও ভাল ফল লাভ কৰিব নোৱাৰে আপুনি যদি কাৰোবাৰ বেয়া চিন্তা কৰে তেনেহলে আপোনাৰ লগত ভাল কেনেকৈ হ'ব হেহে সকলোৰে ভাল হোৱাটো চিন্তা কৰা কাকো ভুল পথে নিবলৈ চেষ্টা নকৰিবা আপোনাৰ শত্ৰুজনৰ লগতো বেয়া ব্যৱহাৰ নকৰিব হয়তো আপোনাৰ ভাল ব্যৱহাৰৰ কাৰণেই আপোনালোকৰ মাজৰ শত্ৰুতা নোহোৱা হৈ পৰিব বেয়া কৰিলে সদায় বেয়া ফলেই পাব আৰু ভাল কৰিলে সদায় ভাল ফলেই পাব কৰ্ম যাৰ ভাল ফলো তাৰ সদায় ভালেই হ'ব আচাৰ্য চাণক্যই এইটো কয় যে বন্ধু সেইজনক বনোৱা যিয়ে আপোনাৰ বেয়া দিনটোত আপোনাৰ লগত থাকে কাৰণ ভাল দিনততো সকলো থাকিব বিচাৰে কিন্তু যদি বিপদৰ সময়ত কোনোবাই আপোনাৰ সংগ দিয়ে তেনেহলে সেইজনেই আপোনাৰ প্ৰকৃত বন্ধু আপুনি আৰু আপোনাৰ বন্ধু টকাৰ ধনী হোৱা প্ৰয়োজন নাই কিন্তু মনৰ ধনী হোৱাটো বহুত প্ৰয়োজন কিছুমান এনেকুৱা মানুহ আছে যিয়ে লোভত পৰি নিজৰ মালিকক প্ৰবঞ্চনা কৰে কিছুমান লোকে নিজৰ স্বাৰ্থ সিদ্ধি হোৱাৰ পাছতে দল সলনি কৰি লয় নিজৰ পাৰ্টি সলনি কৰি লয় আপোনাক এৰি থৈ গুচি যাব এই কথাখিনিৰে আচাৰ্য চাণক্যই আমাক এইটো শিকাব বিচাৰিছে যে সহযোগী নিৰ্বাচন কৰাৰ সময়ত সংস্কাৰৰ বিচাৰ কৰাটো অতি প্ৰয়োজন কাৰণ সজ্জন ব্যক্তি আৰু দুষ্ট ব্যক্তি কঠিনৰো কঠিন পৰিস্থিতিত নিজৰ সীমাৰ ভিতৰতেই থাকে নিজৰ নিজস্বতা কেতিয়াও এৰি নিদিয়ে আজিৰ জেনেৰেশ্যনে এইটো ভালকৈ জানিব লাগে যে যেতিয়াই তেওঁ কাৰোবাৰ সৈতে বন্ধুত্ব কৰে যেতিয়াই তেওঁ কাৰোবাক নিজৰ জীৱনত আহিবলৈ দিয়ে তেতিয়া সেই ব্যক্তিজনক বিশ্বাসত লোৱাৰ আগতে 100 বাৰ ভাবি চাব লাগে চাণক্যই কৈছে যে ব্যক্তি এজন জ্ঞানী হোৱাটো বা গুণৱান হোৱাটো সিমানেই প্ৰয়োজন যিমান তেওঁ জীয়াই থাকিবলৈ উশাহৰ প্ৰয়োজন কাৰণ যিজন ব্যক্তি ৰূপত সুন্দৰ তথা ডাঙৰ পৰিয়ালৰ পৰা অহা হয় কিন্তু যদি তেওঁৰ লগত সাধাৰণ জ্ঞানখিনিয়ে নাথাকে তেনেহলে তেওঁ এনে এবিধ সুগন্ধবিহীন ফুলৰ দৰে হয় যিটো বহুত সুন্দৰ দেখিবলৈ বহুত ধুনীয়া কিন্তু তাত সুগন্ধ নথকাৰ কাৰণে তাৰ কোনো ভ্যালু নাই যদি আপুনি এটা ভাল পৰিয়ালৰ পৰা আহিছে কিন্তু আপোনাৰ তাত সেইখিনি গুণ নাই যিখিনি এজন সাধাৰণ ব্যক্তিৰ মাজত থাকিব লাগে তেনেহলে আপুনি এটা ভাল পৰিয়ালৰ সৈতে সম্পৰ্ক বনোৱাৰ কোনো অৰ্থ নাথাকিব কাৰণ আপোনাৰ ভ্যালু হৈছে আপোনাৰ জ্ঞান আপোনাৰ লগত যিমানখিনি সাংসাৰিক জ্ঞান আছে সিমানেই আপোনাৰ ভ্যালু থাকিব হেহে ব্যক্তি সদায় যিমান পাৰে জ্ঞানী হ'ব লাগে কাৰণ যদি জ্ঞান থাকে তেনেহলে সকলো লাভ কৰিব পাৰিব কিন্তু যদি সকলো আছে কিন্তু জ্ঞান নাই নলেজ নাই তেনেহলে সকলো থাকিও একো নাই কুলি চৰাইৰ মিঠা মাতেই হৈছে তাৰ সৌন্দৰ্য অৰ্থাৎ ব্যক্তি এজনৰ সৌন্দৰ্য তেওঁৰ গুণসমূহৰ মাজত লুকাই থাকে যেনেদৰে কুলি আৰু কাউৰী দুইটাই কলা কিন্তু তথাপিও কুলি চৰাইৰ মিঠা মাতহে সকলোৱে ভাল পায় এই মিঠা মাতটোই তাৰ সৌন্দৰ্য হেহে গুণীৰ গুণক সন্মান কৰিব লাগে ব্যক্তি এজন তেওঁৰ গুণৰ পৰাহে পৰিচিত হয় চাণক্যই কৈছে যে মৌন হৈ থকা সতৰ্ক হৈ থকা আৰু পৰিশ্ৰমী হোৱা
বহু সময়ত ব্যক্তি এজন মৌন হৈ থকাটো লাভজনক হয় কাৰণ মনে মনে থাকিলে বহু সময়ত হাই কাজিয়াৰ পৰা দূৰত থাকিব পাৰি কথাত কথা বাঢ়িবলৈ সুবিধা নাপায় বহু সময়ত কাজিয়াৰ সমাধান কেৱল মনে মনে থাকিলেই হয় কাৰণ যেতিয়া আপুনি খঙত কাজিয়া কৰে মুখে মুখে উত্তৰ দিয়ে তেতিয়া আপুনি নাজানে যে আপুনি কি কৈ গৈ আছে আৰু যদি আপুনি সঠিক কথাও কৈ গৈ আছে তথাপিও কাজিয়াৰ সময়ত সন্মুখৰ ব্যক্তিজনে আপোনাৰ শব্দবোৰক নেগেটিভ ভাৱে গ্ৰহণ কৰিব হেহে বহু সময়ত মৌন হৈ থকাটোই তৰ্ক কৰাতকৈ বেছি লাভজনক হয় চাণক্যই কৈছে যে পৰিশ্ৰম কৰি সেই সকলোবোৰ পাব পাৰি যিটো আপোনাৰ ভাগ্যতেই লিখা নাছিল যদি আপুনি 99% পৰিশ্ৰম কৰে তেনেহলে 1% আপোনাৰ ভাগ্য হ'ব হেহে পৰিশ্ৰম কৰি নিজৰ ভাগ্যক সলনি কৰিব পাৰি যেতিয়া আপুনি 99% পৰিশ্ৰম কৰিব তেতিয়া আপোনাৰ সেই 1% ভাগ্যই কামত আহিব পৰিশ্ৰমেৰে নিজৰ ভাগ্যক সলনি কৰিব পাৰিব প্ৰিয় বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি চাণক্য নীতিৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় অধ্যায়ৰ কথাখিনি শিকিলো পৰৱৰ্তী অধ্যায়সমূহ আমি নেক্সট ভিডিঅ'টিত আলোচনা কৰিম গতিকে তেতিয়ালৈকে আপুনি সুস্থ হৈ থাকিব ভালে থাকিব তাৰে কামনাৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ